নমস্কাৰ, দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। পাকিস্তানত তেওঁ শান্তিৰ কথা কৈছিল মানৱতাৰ কথা, কিন্তু তেওঁ এৰিবলগীয়া হৈছিল দেশ। ভাৰত পাকিস্তানৰ যুদ্ধ পৰিস্থিতিৰ মাজতে আজি এগৰাকী পাকিস্তানী মহিলাৰ কথা কম। নিজ দেশ পাকিস্তানৰ সন্ত্ৰাসবাদৰ ভয়াৱহতাই তেওঁক দেশ এৰিবলৈ বাধ্য কৰাইছিল। আজি তেওঁ সমগ্ৰ বিশ্বত পৰিচিত। তেওঁ আন কোনো নহয়, তেওঁ হ'ল মালালা ইউছুফজাই। 2014 চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল মালালা ইউছুফজাইয়ে। ভাৰত পাকিস্তানৰ উত্তেজনাৰ খবৰে এতিয়া উদ্বিগ্ন কৰি ৰাখিছে বৰ্তমান ব্ৰিটেইনত থকা মালালা ইউছুফজাইক। সন্ত্ৰাসবাদক পোহপাল দি থকা ৰাষ্ট্ৰত পাকিস্তানত শৈশৱৰ পৰাই শান্তি আৰু মানৱতাৰ বাণী বিলাইছিল মালালাই। শৈশৱতে মালালাই পাইছিল বহু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। 2011 চনত মাত্ৰ 14 বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি বঁটাৰ বাবে মনোনীত হৈছিল মালালা ইউছুফজাই। শিশু মালালাৰ এই প্ৰসিদ্ধিক সহ্য কৰিব পৰা নাছিল পাকিস্তানত ভৰণ পোষণ লৈ থকা ইছলামিক সন্ত্ৰাসবাদীয়ে। পাকিস্তানত শান্তিৰ কথা কোৱা মালালা হৈ পৰিছিল সন্ত্ৰাসবাদীৰ লক্ষ্য। সেয়া আছিল 2012 চনৰ কথা। তেতিয়া মালালাৰ বয়স মাত্ৰ 15 বছৰ। 2012 চনৰ 9 অক্টোবৰ, স্থান পাকিস্তানৰ শ্বাদ ভেলী। স্কুলৰ পৰা বাছেৰে ঘৰলৈ গৈ থকা অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল মালালা ইউছুফজাই। তালিবানী সন্ত্ৰাসবাদীয়ে মূৰত গুলিয়াইছিল 15 বছৰীয়া মালালাক, কিন্তু কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল তেওঁৰ। পাছত চিকিৎসাৰ বাবে তেওঁক ইংলেণ্ডৰ বাৰ্মিংহামলৈ নিয়া হৈছিল। দীঘলীয়া সময়ৰ চিকিৎসাৰ পাছত মালালা সুস্থ হৈছিল, কিন্তু তাৰ পাছত নিজ দেশ পাকিস্তানলৈ আৰু উভতি নগ'ল মালালা ইউছুফজাই। কাৰণ তেওঁৰ বাবে নিৰাপত্তা নাই পাকিস্তানত। সন্ত্ৰাসবাদীক ঘৰ পাতিব দিয়া পাকিস্তানে নিৰাপত্তা দিব নোৱাৰে শিক্ষা, শান্তি, মানৱতাৰ কথা কোৱা মালালাক। সন্ত্ৰাসবাদৰ ভুক্তভোগী মালালা ইউছুফজাইয়ে 2014 চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। বিশ্বজুৰি খ্যাত পাকিস্তানৰ মালালা ইউছুফজাই পাকিস্তানৰ বাবে গৌৰৱ, কিন্তু সেইগৰাকী মালালাক কিন্তু নিৰাপত্তা দিব নোৱাৰিলে পাকিস্তানে। স্কাই নিউজক মালালাই দিয়া এটা সাক্ষাৎকাৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছে মালালাই। আন্তঃৰাষ্ট্ৰীয় সমাজক কূটনীতি আৰু আলোচনাক প্ৰসাৰিত কৰিবলৈ আহ্বান জনাই তেওঁ কৈছে যে শান্তি হৈছে সামূহিক সমৃদ্ধিৰ একমাত্ৰ পথ। জম্মু কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণত 26 জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱালে। তাৰ পাছতেই আৰম্ভ হ'ল ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা। ভাৰতেও পাকিস্তানক প্ৰত্যুত্তৰ দিছে। ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন সিন্দুৰত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পাকিস্তানত। দুয়োখন দেশৰ মাজৰ এনে যুদ্ধৰ অৱস্থাই এতিয়া মনত দুখ দিছে মালালা ইউছুফজাই। তেওঁ দুয়োখন দেশৰ সকলো নিৰীহ ভুক্তভোগীৰ আপোনজনক গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে কৈছে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে আলোচনা আৰু কূটনীতিৰ প্ৰসাৰৰ বাবে কাম কৰক। আমাৰ সামূহিক নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে শান্তি হৈছে একমাত্ৰ আগবাঢ়ি যোৱাৰ পথ। এয়া হৈছে মালালা ইউছুফজাইৰ এই সময়ৰ ভাষ্য। পাকিস্তানত শান্তিৰ হকে কাম কৰি নিজৰ নিৰাপত্তা হেৰুৱাইছিল মালালাই। পাকিস্তানৰ বাবে গৌৰৱ বুলি ক'ব পৰা মালালাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল, কিন্তু তাৰ পাছতো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰ্বিকাৰ আছিল পাকিস্তানৰ চৰকাৰ। মালালাৰ জীৱন পৰিক্ৰমাই প্ৰতিফলিত কৰে পাকিস্তানৰ জনতা আচলতে কিমান সুৰক্ষিত। পাকিস্তানৰ সেই পৰিৱেশ জন্মলগ্নৰ পৰাই আছে আৰু তাৰ অন্ত কেতিয়া পৰিব নে নাই সেয়াও অনিশ্চিত। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱাৰ পাছতেই মালালাক অস্ত্ৰোপচাৰৰ বাবে ইংলেণ্ডৰ বাৰ্মিংহামৰ চিকিৎসালয়লৈ নিয়া হৈছিল। তেতিয়াৰ পৰাই বৰ্তমান ব্ৰিটেইনত বাস কৰে তেওঁ নিজৰ কৰ্মজীৱন বিশ্বজুৰি কন্যা, শিশু আৰু মহিলাৰ শৈক্ষিক অধিকাৰৰ বাবে উৎসৰ্গা কৰি আহিছে। তেওঁ মালালা ফাণ্ড নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা চলাই আছে। পাকিস্তানত তেওঁ সন্ত্ৰাসৰ ভয়াৱহতা দেখি কৈছে। নিজৰ দেশ পাকিস্তানত সন্ত্ৰাসবাদীৰ এই দপদপনি তেওঁ চলি থকাটো কেতিয়াও নিবিচাৰে, কিন্তু পাকিস্তানৰ প্ৰশাসনে
তেওঁলোকৰ নিজৰে কন্যা মালালাৰ কথা বাৰু কেতিয়াবা শুনিবনে? ধন্যবাদ।